পশ্চিম কাৰ্বি আংলঙৰ পিছত লংকাৰ ট্ৰাইবেল বেল্টৰ ভূমিত অবৈধ দখলৰ অভিযোগ। লংকাৰ বৰবহাট বহিৰাগত অনা অসমীয়াৰ দখলত বহু ভূমি। এই সন্দৰ্ভত যোৱা 6 ডিচেম্বৰত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ যোগে দাখিল কৰা হৈছে অভিযোগ। জিলা আয়ুক্তক অভিযোগ দাখিলৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ লংকা ট্ৰাইবেল ব্লকৰ বিষয়ববীয়াৰ। খেৰণিত কাৰ্বি গোবেক ধনি দিয়াক লৈও প্ৰতিক্ৰিয়া। হোজাই জিলা আমাৰ লংকা ৰাজচক্ৰ অন্তৰ্গত কান্দ্ৰা ট্ৰাইবেল ব্লকৰ অধীনস্থ যি দুখন ৰাজহ গাঁৱৰ অন্তৰ্গত যিটো আমাৰ বেদখল সন্দেহযুক্ত বাংলাদেশী লোকসকলে যে আগ্ৰাসন কৰি আছে, সেই সম্পৰ্কে আমি যোৱা এই মাহৰে যোৱা 6 তাৰিখত শনিবাৰে আমি আমাৰ মুখ্য সচিব গুৱাহাটীৰ যিটো টেঙৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ সেই বাৰ্তা প্ৰেৰণ কৰা হৈছিল। অভিযোগ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। সেই সম্পৰ্কে আজিলৈকে টেঙৰ একো সঁহাৰি আমি পোৱা নাই। জোৰপূৰ্বক তেওঁলোকে এই ব্লগত তেওঁলোকে কি কয় বসবাস কৰি আছে। আজি তেওঁলোকৰ বোধ হয় 250মান ঘৰ আছে। তাৰমানে আমি অনা অসমীয়াসকলক যদি আমাক কাৰ্বিসকলক গো বেক কৰে, ইয়াৰ বিষয়ে আৰু ক'বলগীয়া মোৰ মাত নাই। কাৰণ আমাৰ ঘৰত থাকি পেলাই আমাকে গো বেক কৰিব, আমাকে গালাগালি কৰিব। সেইকাৰণে তেওঁলোকৰ এই যিসকলে গালাগালি কৰিছে তেওঁলোকক শীঘ্ৰে আটক কৰিব লাগে, নহ'লে এনেকুৱা পৰ্যায় আৰু অসমলৈ আমাৰ অসমীয়াবিলাক আমাৰ ঘৰত থাকি আমাক গালাগালি কৰিব, আমাকে গো বেক কৰিব। এইটো খুব দুখ পাইছোঁ। সেইকাৰণে চিফ মিনিষ্টাৰক এইটো অতি শীঘ্ৰে যিসকলে এই সম্পৰ্কে আমাক গো বেক কৰিছে তেওঁলোকক অতি শীঘ্ৰে আটক কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীলৈ দাবী জনাইছোঁ। অতি ভয়ংকৰ আৰু অতি লজ্জাজনকৰ কথা। গতিকে এই বিষয়ে চৰকাৰে ন্যায়িকভাৱে ভালকৈ অনুসন্ধান কৰি হেৰি কৰি পেলাই ইয়াত সুমীমাংস ব্যৱস্থা কৰি যেন একেই মানৱতাইছে যে প্ৰেম আৰু সেৱা, শান্তি, মানৱতা আৰু ভাতৃত্বভাৱে শান্তিভাৱে জীয়াই থাকিব পাৰে, সেইটোকে গভমেণ্টে মানে সুপদক্ষেপ লোৱাৰ কাৰণে মই এতিয়াই সাংবাদিকসকলক লৈ মই কাৰ্বি জনজাতি হৈ মই অনুৰোধ